হেল্ল' ষ্টুডেণ্ট, এটা নতুন ভিডিঅ'ৰ জৰিয়তে তোমালোক সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাইছোঁ। আৰু এই ভিডিঅ'টোত মই প্ৰিভিয়াছ ইয়েৰৰ ক্লাছ 9ৰ জেনেৰেল মেথমেটিক্সৰ এখন ছেকেণ্ড ইউনিট টেষ্টৰ কুৱেশ্যন পেপাৰ আগবঢ়াইছোঁ। তো ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে ভিডিঅ'টো যথেষ্ট ইম্পৰ্টেণ্ট হ'ব, যিহেতু তোমালোকৰ চলিত মাহতে ছেকেণ্ড ইউনিট টেষ্ট অনুষ্ঠিত হ'ব। তোমালোকে দেখা পাইছা ইয়াত ছেবাৰ একাডেমিক কেলেণ্ডাৰ মতে 23 নৱেম্বৰ টু 30 নৱেম্বৰৰ ভিতৰত ছেকেণ্ড ইউনিট টেষ্ট অনুষ্ঠিত হ'ব লাগে। অৱশ্যে বিদ্যালয় ভিত্তিক বা জিলা ভিত্তিত এই পৰীক্ষাৰ সময়সূচী সলনি হ'ব পাৰে। বাৰু যিয়ে নহওক, মই ইতিমধ্যে ছেকেণ্ড ইউনিট টেষ্টৰ সহায় হোৱাকৈ কেইবাটাও MCQৰ ভিডিঅ' তোমালোকলৈ আগবঢ়াইছোঁ। তোমালোকে যদি চোৱা নাই ভিডিঅ'সমূহ চাবা, মই ডেছক্ৰিপশ্যনত লিংক দি দিম। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা পৰীক্ষাৰ এনেধৰণৰ কুৱেশ্যন পেপাৰসমূহ পাই থাকিবৰ বাবে। লগতে তোমালোকৰ স্কুলতো যেতিয়া এক্সাম আৰম্ভ হ'ব, তো মোৰ হোৱাটছআপ নম্বৰত কুৱেশ্যন নম্বৰবোৰ চেণ্ড কৰিবলৈ নাপাহৰিবা। মই যিমানখিনি পাৰোঁ সমাধান কৰি দিম। তো আহা তেতিয়াহ'লে আমি সময় নষ্ট নকৰি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন নম্বৰ 1ত আমাক 10টা MCQ দিছে। তাৰে ফাৰ্ষ্ট কুৱেশ্যনটো দিছে, তলৰ কোনটো সামান্তৰিকৰ বাবে অশুদ্ধ? অপশ্যন এ বিপৰীত বাহুবোৰ সমান, বি বিপৰীত কোণবোৰ সমান, চি বিপৰীত কোণসমূহ কৰ্ণই সমদ্বিখণ্ডিত কৰে, ডি কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয়। ইয়াত সামান্তৰিকৰ ক্ষেত্ৰত যিকেইটা চৰ্ত দি দিছে তাৰ ভিতৰত এ, বি আৰু ডি আটাইকেইটা চৰ্তই প্ৰযোজ্য হয়। কেৱল অপশ্যন চিত যিটো দিছে বিপৰীত কোণসমূহ কৰ্ণই সমদ্বিখণ্ডিত কৰে, এইটো অশুদ্ধ। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, যিটো অশুদ্ধ। কুৱেশ্যন নম্বৰ 2ত দিছে ABCD ৰম্বাছৰ এংগুল ACB = 40 ডিগ্ৰী হ'লে এংগুল ADB = অপশ্যন এ 40 ডিগ্ৰী, বি 45 ডিগ্ৰী, চি 50 ডিগ্ৰী, ডি 60 ডিগ্ৰী। ইয়াত তোমালোকে দেখা পাইছা এইটো ABCD আমি ৰম্বাছটো আঁকি ল'লোঁ। আৰু তাৰপিছতে ৰম্বাছৰ AC আৰু BD কৰ্ণই O বিন্দুত সমদ্বিখণ্ডিত হৈছে, যিটো ৰম্বাছৰ এটা ধৰ্ম। এতিয়া আমাক এই C কোণটোৰ মানটো দি দিছে 40 ডিগ্ৰী। তাৰপিছতে এই D কোণটোৰ মান আমাক সুধিছে কিমান হ'ব। তো আমি ইয়াত লিখি ল'লোঁ, যিহেতু সমদ্বিখণ্ডিত হয়, ৰম্বাছৰ কৰ্ণ দুডাল সমদ্বিখণ্ডিত হয়, গতিকে এই কোণটোৰ মান কিমান হ'ব? 90 ডিগ্ৰী। এই কোণটো লৈছোঁ ত্ৰিভুজ OBCৰ পৰা, এই ত্ৰিভুজটো লৈছোঁ। মই এক্সট্ৰাকৈ ত্ৰিভুজটো ছাইডলৈ লৈ আনিছোঁ, নতুনকৈ আঁকি লৈছোঁ। দেখিছে এইটো C টো 40 ডিগ্ৰী, এইটো 90 ডিগ্ৰী। গতিকে এই কোণটোৰ মান কি কৰিব লাগিব? আমি 180 ডিগ্ৰীৰ পৰা বিয়োগ কৰি দিম। কি পালোঁ? OBC, OCB আৰু COB, মানে এই তিনিটা কোণৰ মাপৰ সমষ্টি কিমান হ'ব? 180 ডিগ্ৰী। এতিয়া আমি এই কোণটোৰ মানটো পাইছোঁ, আমি 90 ডিগ্ৰী বহাই দিলোঁ। তাৰপৰা এই কোণটোৰ মান হৈছে 40 ডিগ্ৰী, আমি ইয়াত বহাই দিলোঁ। দুইটা যোগ কৰি 130 ডিগ্ৰী পালোঁ। তেতিয়া DBC এই কোণটোৰ মান, তেতিয়া আমি কি পালোঁ? এই কোণটোৰ মান পালোঁ কিমান? 50 ডিগ্ৰী। এতিয়া আমাৰ যিহেতু AD সমান্তৰাল BC, এতিয়া আমাৰ এই বাহুটো আৰু এই বাহুটো সমান্তৰাল, আৰু এইডাল হৈছে ইয়াৰ তিৰ্যক বা ছেদক। তিৰ্যক বা ছেদক, এইটো মই লিখিছোঁ যে AD সমান্তৰাল DC আৰু BD ছেদক বা তিৰ্যক। BD ছেদক বা তিৰ্যক। এতিয়া আমি কি লিখিব পাৰোঁ তেতিয়াহ'লে? ADB = 50 ডিগ্ৰী একান্তৰ অন্তঃকোণ কি হয়? যিহেতু এই দুডাল সমান্তৰাল আৰু এডাল হৈছে ছেদক, গতিকে এইটো হ'ব অন্তঃকোণ, আৰু অন্তঃকোণবোৰ সদায় সমান। গতিকে এইটো যদি 50 ডিগ্ৰী হয়, তেতিয়া এই কোণটোৰ মানো কিমান হ'ব? 50 ডিগ্ৰী। গতিকে ইয়াত যি ABCD 4টা অপশ্যন দি দিছে, তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 50 ডিগ্ৰী। অৱশ্যে যিহেতু এইবিলাক MCQ হয়, তোমালোকে ইমানখিনি কৰি থাকিব নালাগে, সময় নষ্ট হ'ব। থুলমূলকৈ এনচাৰটো উলিয়াই ল'ব পাৰিলে হ'ল। নেক্সট কুৱেশ্যন নম্বৰ 3টো দিছে, এটা ত্ৰিভুজৰ ডেছে ত্ৰিভুজটোক দুটা সমান ক্ষেত্ৰফলত ভাগ কৰে। অপশ্যন এ লম্ব, বি বাহু, চি মধ্যমা, ডি উন্নতি। আমি জানো যে ত্ৰিভুজৰ মধ্যমাই সদায় ত্ৰিভুজটোক দুটা সমান ক্ষেত্ৰফলত ভাগ কৰে। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, মধ্যমা। নেক্সট কুৱেশ্যন নম্বৰ 4, যদি এটা ত্ৰিভুজ আৰু এটা সামান্তৰিকৰ ভূমি একে আৰু দুডাল সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত হয়, তেন্তে ত্ৰিভুজ আৰু সামান্তৰিকটোৰ কালিৰ অনুপাত হ'ব অপশ্যন এ 3:2, বি 2:1, চি 1:2 আৰু ডি 1:4। তোমালোকে গণিতৰ চেপ্টাৰ নম্বৰ 9ত যিটো আছে সামান্তৰিক আৰু ত্ৰিভুজৰ কালি পাঠটোত পাইছা যে এটা ত্ৰিভুজ আৰু এটা সামান্তৰিক যদি একে ভূমিৰ ওপৰত আৰু একে সমান্তৰালৰ মাজত থাকে, তেন্তে ত্ৰিভুজটোৰ কালি সামান্তৰিকটোৰ কালিৰ আধা হ'ব। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 1:2, অৰ্থাৎ ত্ৰিভুজটোৰ কালিৰ সামান্তৰিকৰ কালিৰ আধা। কুৱেশ্যন নম্বৰ 5ত আমাক এটা ডায়েগ্ৰাম দিছে, য'ত ABCD পঞ্চভুজৰ বি বিন্দুৰ মাজেৰে ACৰ সমান্তৰালকৈ অংকন কৰা ৰেখাই বৰ্ধিত DCক F বিন্দুত ছেদ কৰিছে। এতিয়া আমাক কণ্ডিশ্যনটো দিছে A =
এৰিয়া ACF ইজুকেল টু AR অৰ্থাৎ এৰিয়া ABF আৰু বি নম্বৰটোত দিছে এৰিয়া AEDF সমান এৰিয়া ABCDE আচলতে তোমালোকৰ গণিত পাঠ্যপুথিৰ এক্সাৰসাইজ 9.3 এই কোৱেশ্চন নম্বৰ 11 টোকে ইয়াত উঠাই দিছে ইয়াত খালি প্ৰমাণ কৰিবলৈ দিছে দেখুৱাবলৈ দিছিলে আৰু তাত আমাক দেখুৱাবলৈ দিয়া নাই কিন্তু ইয়াত আমাক এই কন্ডিশন কিটা দি দিছে আমাক আৰু ইয়াত আমি দেখা পালো যে এটো কালি ACB সমান কালি ACF এটো সত্য আৰু 2 নম্বৰটো কালি যেটো বি অপচন বি দিছিলে কালি AEDF সমান কালি ABCDE দুয়োটাই সত্য তো ইয়াত আমাক যি চাৰিটা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন ডি এ আৰু বি দুয়োটা সঁচা ইয়াত এ টো থাকি গৈছে এটো প্ৰিন্টিং মিছ হৈছে গোটেই কিটাতে এ বি সি ডি চাৰিটা অপচনতে আমি বুজি পালে হ'ল নেক্সট কোৱেশ্চন নম্বৰ 6 টোত দিছে এটা সমকোণী ত্ৰিভুজৰ ভূমি 8 cm আৰু অতিভুজ 10 cm ত্ৰিভুজটোৰ কালি অপচন এ 24 cm স্কয়াৰ বি 40 cm স্কয়াৰ সি 48 cm স্কয়াৰ আৰু অপচন ডি 60 cm স্কয়াৰ ইয়াত আমি এটো ত্ৰিভুজটো আঁকি ললো ABC তাক আমাৰ এটো ভূমি 8 cm আৰু অতিভুজ 10 cm দি দিছে আমি জানো যে সমকোণী ত্ৰিভুজৰ কালি জোকেল সমান হাফ ইনটু ভূমিপূৰণ উন্নতি ইয়াত সমকোণী ত্ৰিভুজ হয় বি টো হৈছে 90 ডিগ্ৰী এটাকে ত্ৰিভুজ ABC কালি হৈ গল কিমান হাফ ভূমি মানে দিছিলে 8 আৰু উন্নতি দিছিলে 10 cm আমি 2 4 গুণ 8 10 4 গুণ কিমান হৈ গল 40 cm স্কয়াৰ অৰ্থাৎ 40 বৰ্গ সেন্টিমিটাৰ গতিকে উপৰোক্ত কোৱেশ্চনটোৰ এনসাৰ হিচাপে আমাক যি চাৰিটা অপচন দি দিছে ABCD তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি 40 cm স্কয়াৰ কোৱেশ্চন নম্বৰ 7 ত এটা উক্তি দিছে যে এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ দৈৰ্ঘ্য 6 cm হলে ত্ৰিভুজটোৰ কালি 9 cm স্কয়াৰ আৰু যুক্তিটো দিছে যে সমবাহু ত্ৰিভুজৰ সকলো বাহুৰ দৈৰ্ঘ্য সমান তেন্তে এটা আমাক কোৱেশ্চনটোৰ এনসাৰ হিচাপে চাৰিটা অপচন দি দিছে আমি এটো ধৰি ললো ABC সমবাহু ত্ৰিভুজ যাৰ প্ৰতিটো বাহুৰ মাপ কিমান দিয়া আছে আমাক 6 cm তে হিৰণৰ সূত্ৰটো আমি ইয়াত এপ্লাই কৰিছো কি আছিল ত্ৰিভুজ ABC ৰ কালি s √s into s minus a into s minus b into s minus c এটা আমি অৰ্ধ পৰিসীমাটো উলিয়াই লৈছো কি আছিল s = a + b + c ইয়াত প্ৰতিটো বাহুৰ মাপ 6 হৈছে গতিকে গোটেইকিটা 6 হ'ব 6 তিনটা পূৰণ কৰিলে 18 যোগ কৰিলে 18 হ'ব আৰু 2 18 কৰিলে কিমান পালো s অৰ্ধ পৰিসীমা 9 cm এটাকে ত্ৰিভুজ ABC ৰ কালি ইয়াত s মানে বহাই দিলো 9 আৰু 9 মাইনাস প্ৰত্যেকতে ABC প্ৰত্যেকৰ মাপ আছিল 6 তো 9 পৰা 6 গলে 3 9 পৰা 6 গলে 3 9 পৰা 6 গলে 3 গোটেইকিটা 3 হ'ল গৈ এতিয়া আমাৰ কি কইলো 9 টো আমি কেনেকৈ লিখিব পাৰো 3 পূৰণ 3 আৰু বাকি একিটা আছে 3 * 3 পূৰণ 3 পূৰণ 3 তে আমি জোড়া বনালো এটো এটা জোড়া হল 3 স্কয়াৰ এটো এটা জোড়া হল 3 স্কয়াৰ আৰু এই 3 টো থাকি গল 3 স্কয়াৰ √স্কয়াৰ কেনসেল হৈ গলে হ'ব 3 স্কয়াৰ √, কেনসেল হৈ গলে হ'ব 3 আৰু √3 টো থাকি গল কিমান পালো 3 3 গুণ 9 9 √3 cm এটো আছে ত্ৰিভুজ ABC ৰ কালি গতিকে আমাক যেটো উক্তি দিছিলে যে 6 cm হলে তাৰ কালি হ'ব 9 cm প্ৰথম যেটো উক্তি দিছে এছাৰচন এটো অসত্য এতিয়া আমি ইয়াত দেখা পালো যে যেটো উক্তি দিছিল এটো অসত্য বা অশুদ্ধ আৰু যুক্তি আর যেটো দিছে যে সমবাহু ত্ৰিভুজৰ সকলো বাহুৰ দৈৰ্ঘ্য সমান এটো শুদ্ধ কাৰণ সমবাহু ত্ৰিভুজ সেই কাৰণে তাক কোৱা হয় তাৰ প্ৰতিটো বাহুৰ মাপ সমান গতিকে এটা আমাক ABCD যি চাৰিটা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন ডি এ টো অশুদ্ধ আৰু আর টো শুদ্ধ অৰ্থাৎ ৰিজনটো শুদ্ধ নেক্সট কোৱেশ্চন নম্বৰ 8 ত দিছে তলৰ কোণসমূহৰ ভিতৰত কোনটো কোণ স্কেল আৰু কম্পাছৰ সহায়ত অঙ্কন কৰিব পাৰি অপচন এ 35 ডিগ্ৰী বি 40 ডিগ্ৰী সি 45 ডিগ্ৰী অপচন ডি 50 ডিগ্ৰী এই কোৱেশ্চনটো তোমালোকে এটা কথা মন কৰিবা বহুত ইম্পৰ্টেন্ট হয় যে ইয়াত আমাক প্ৰটেক্টৰ অৰ্থাৎ কোণমাপক যন্ত্ৰৰ কথা কোৱা নাই যে স্কেল আৰু কম্পাছৰ সহায়তে অঙ্কন কৰিব পাৰি এতিয়া আমি কোনবিলাক কোণ স্কেল আৰু কম্পাছৰ সহায়ত অঙ্কন কৰিব পাৰি যিবিলাকক 15 ৰে হৰণ যায় তো ইয়াত দিয়া সময়ৰ ভিতৰত অপচন সি যেটো 45ক 15 ৰে ডিভাইড কৰিব পাৰি 15 3 গুণ 45 হয় গতিকে 45 ডিগ্ৰী কোণটোক স্কেল আৰু কম্পাছৰ সহায়ত অঙ্কন কৰিব পাৰি বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহিলে তোমালোকে সদায় চাবা যে 15 নে ইয়াক ডিভাইড কৰিব পৰা যায় নে না যায় যদিহে ডিভাইড কৰিব পৰা যায় তেতিয়াহলে হে কোণটো স্কেল আৰু কম্পাছৰ সহায়ত অঙ্কন কৰিব পাৰি আৰু বাকি যিকোনো কোণ আমি কোণমাপক যন্ত্ৰৰ সহায়ত অঙ্কন কৰিব পাৰো গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন সি 45 ডিগ্ৰী
এবাৰ কুৱেশ্যন নম্বৰ 9ত দিছে ত্ৰিভুজ ABCৰ সমদ্বিখণ্ডক অংকনৰ পৰ্যায়সমূহ আমাক 4টা পৰ্যায় দি দিছে যিকেইটাৰ সহায়ত আমি ত্ৰিভুজ ABCৰ সমদ্বিখণ্ডক অংকন কৰিব পাৰোঁ ইয়াত আমাক যি 1 2 3 4 4টা পৰ্যায় দিছে যে সেইকেইটা কোনটো ক্ৰমত গ'লে অৰ্থাৎ কোনটো আমি শুদ্ধ ক্ৰমত গ'লে আমি এই যেটো এংগুল ABCৰ সমদ্বিখণ্ডকডাল অংকন কৰিব পাৰোঁ এটা উল্টা পুল্টা হৈ আছে আমি তাক শুদ্ধ ক্ৰমটো সজাব লাগে এই কোৱেশ্যনটো ইয়াৰ লগত সম্পূৰ্ণ মিলিছে যে ত্ৰিভুজ প্ৰদত্ত কোণ ABCৰ সমদ্বিখণ্ডক অংকন কৰিব লাগে আৰু ইয়াত অংকনৰ পৰ্যায়বিলাক দি দিছে তোমালোকে ভালকৈ চাই ল'বা এইটো অংকনৰ প্ৰতিটো পৰ্যায় ইয়াত দিয়া আছে আৰু সেই পৰ্যায়সমূহ কোৱেশ্যনটোতো দিয়া আছে তাক কালি আমি শুদ্ধ ক্ৰমত সজাব লাগে তোমালোকে পাঠ্যপুথিৰ পৰা অংকনৰ পৰ্যায়সমূহ ভালদৰে চাই ল'বা এইটো এক্সামত আহি যাব পাৰে তো ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1 4 2 3 এই 4টা পৰ্যায়ত গ'লে আমি এংগুল ABCৰ সমদ্বিখণ্ডক অংকন কৰিব পাৰিম নেক্সট কুৱেশ্যন নম্বৰ 10 এডাল বাহুৰ সমদ্বিখণ্ডক অংকন কৰিবৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰী অপশ্যন এ স্কেল বি কম্পাছ সি কোণমান যন্ত্ৰ অপশ্যন ডি এ আৰু বি দুয়োটা এই মাত্ৰ অলপ আগতে আমি পাইছিলোঁ কুৱেশ্যন নম্বৰ 19 তো আমি কেৱল কোণমান যন্ত্ৰ বা প্ৰটেক্টৰ সহায়ত আমি এডাল বাহুৰ সমদ্বিখণ্ডক অংকন কৰিব নোৱাৰোঁ ইয়াৰ বাবে আমাক লাগিব স্কেল আৰু কম্পাছ গতিকে ইয়াত যি 4টা অপশ্যন দি দিছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি এ আৰু বি দুয়োটা অৰ্থাৎ স্কেল আৰু কম্পাছ আমাক দুয়োটা লাগিব যাৰ সহায়ত আমি এটা বাহুৰ সমদ্বিখণ্ডক অংকন কৰিব পাৰিম এবাৰ কুৱেশ্যন নম্বৰ 2ত দিছে শুদ্ধ নে অশুদ্ধ লিখা ইয়াত ABCD ই 5টা সেন্টেন্স দিছে বা কুৱেশ্যন দিছে যিকেইটা আমাক শুদ্ধ নে অশুদ্ধ আমি ক'ব লাগে তো ফাৰ্ষ্টটো দিছে এ নম্বৰত যদি একে ভূমিৰ ওপৰত থকা দুটা ত্ৰিভুজৰ উচ্চতা সমান হয় তেন্তে ত্ৰিভুজ দুটাৰ কালি সমান হ'ব এটো সত্য হয় অৰ্থাৎ শুদ্ধ হয় যেটো আমি উপপাদ্য 9.2 ত পাইছো নেক্সট বি নম্বৰটো দিছে যদি এটা চতুৰ্ভুজৰ 4টা বাহু অন্য এটা চতুৰ্ভুজৰ 4টা বাহুৰ সমান হয় তেন্তে চতুৰ্ভুজ দুটাৰ কালি সমান হয় ইয়াত যেটো দুটা চতুৰ্ভুজৰ কথা কৈছে আৰু দুইটা চতুৰ্ভুজৰ 4টা বাহুৰ মাপ সমান তেতিয়াহলে চতুৰ্ভুজ দুটাৰ কালিও সমান হ'ব গতিকে এই উক্তিটো হ'ব শুদ্ধ নেক্সট কোৱেশ্যন নম্বৰ সি দুডাল সমান্তৰাল ৰেখাৰ মাজত থকা দুটা চতুৰ্ভুজৰ কালি সমান এই উক্তিটো সত্য এটো উপপাদ্য 9.1 ত আমি পাইছো নেক্সট কোৱেশ্যন নম্বৰ ডি আমি এটা 85 ডিগ্ৰী কোণ স্কেল আৰু কোণমান যন্ত্ৰৰ সহায়ত অংকন কৰিব পাৰিম আমি স্কেল আৰু কোণমান যন্ত্ৰৰ সহায়ত যিকোনো কোণ আমি অংকন কৰিব পাৰিম গতিকে এটো শুদ্ধ শেষত কোৱেশ্যন নম্বৰ ই2 দিছে ত্ৰিভুজৰ এডাল উন্নতিয়ে ত্ৰিভুজটোক দুটা সমান ক্ষেত্ৰফলত ভাগ কৰে এটো অশুদ্ধ কাৰণ ত্ৰিভুজ এডাৰ মধ্যমাহে ত্ৰিভুজটোক দুটা সমান ক্ষেত্ৰফলত ভাগ কৰে এটো আমি পাইছো আগতে এবাৰ 3 নম্বৰত আমাক খালি ঠাই পূৰ কৰিবলৈ দিছে 5টা দিছে ফাৰ্স্ট কোৱেশ্যনটো দিছে এ যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় তেন্তে চতুৰ্ভুজটো এটা ড্যাশ হ'ব ইয়াত খালি জায়গাত বহিব ৰম্বাস অৰ্থাৎ যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় তেন্তে চতুৰ্ভুজটো এটা ৰম্বাস হ'ব তোমালোকে বিলাক ভালকে মন কৰিব এইবোৰকে MCQ দি দিব পাৰে নেক্সট বি নম্বৰটো দিছে যদি এটা চতুৰ্ভুজৰ ড্যাশ দুডাল সমান হয় তেন্তে চতুৰ্ভুজটো এটা আয়ত হ'ব ইয়াত খালি জায়গাত বহিব কৰ্ণ অৰ্থাৎ যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমান হয় তেন্তে চতুৰ্ভুজটো এটা আয়ত হ'ব সি নম্বৰ দিছে দুডাল সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত একে ড্যাশ বিশিষ্ট ত্ৰিভুজৰ কালি সমান ইয়াত খালি জায়গাত বহিব ভূমি মানে আমি লিখিব পাৰিব দুডাল সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত একে ভূমি বিশিষ্ট ত্ৰিভুজৰ কালি সমান এবাৰ ডি নম্বৰটো দিছে যদি এটা ত্ৰিভুজৰ পৰিসীমা আৰু ড্যাশ কোণ দুটাৰ মাপ দিয়া থাকিলে ত্ৰিভুজটো অংকন কৰিব পাৰি ইয়াত খালি জায়গাত বহিব ভূমি সংলগ্ন অৰ্থাৎ বাক্যটো এনে ধৰণৰ হ'ব যদি এটা ত্ৰিভুজৰ পৰিসীমা আৰু ভূমি সংলগ্ন কোণ দুটাৰ মাপ দিয়া থাকিলে ত্ৰিভুজটো অংকন কৰিব পাৰি খালি ঠাই পূৰ কৰাৰ শেষৰ কোৱেশ্যনটো দিছে ই নম্বৰ দিছে দুটা ড্যাশ চিত্ৰৰ কালি সমান কিন্তু এই উক্তিৰ বিপৰীত উক্তিটো শুদ্ধ নহয় ইয়াত খালি জায়গাত বহিব সৰ্বাংগসম গতিকে বাক্যটো হ'ব দুটা সৰ্বাংগসম চিত্ৰৰ কালি সমান কিন্তু এই উক্তিৰ বিপৰীত উক্তিটো শুদ্ধ নহয় তোমালোকে 2 নম্বৰত দিয়া শুদ্ধ নে অশুদ্ধ আৰু 3 নম্বৰত যিখিনি দিছে খালি ঠাই পূৰ কৰা এখিনি ভালকৈ চাবা ইয়াৰ পৰা MCQ অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে আহি থকা প্ৰি-টেষ্ট এক্সাম 2024 ত নেক্সট কোৱেশ্যন নম্বৰ 4 ত দিছে প্ৰমাণ কৰা যে আয়তক্ষেত্ৰৰ প্ৰতিটো কোণ এক সমকোণ
ইয়াৰ সমাধানটো এনেধৰণে কৰিব পাৰোঁ আমি। এইটো আমি প্ৰথমতে আয়তক্ষেত্ৰটো আঁকি ল'লোঁ ABCD। ধৰা হ'ল ABCD এটা আয়ত আৰু ইয়াৰ A কোণটো কিমান ধৰিছোঁ আমি 90 ডিগ্ৰী। প্ৰমাণ কৰিব লাগে যে BCD এই প্ৰতিটো কোণেই 90 ডিগ্ৰী অৰ্থাৎ এক সমকোণ। এতিয়া প্ৰমাণ ইয়াত আমি AD সমান্তৰাল BC, AD সমান্তৰাল BC অৰ্থাৎ A বাহুটো আৰু A বাহুটো সমান্তৰাল আৰু AB হৈছে ইয়াৰ তিৰ্যক। গতিকে আমি কি লিখিব পাৰোঁ এংগুল A প্লাছ এংগুল B ইজ ইকুৱেল টু 180 ডিগ্ৰী, যিহেতু তিৰ্যকৰ একেফালৰ অন্তঃকোণ। এতিয়া আমি এই কোণটোৰ মান দি পাইছোঁ 90 ডিগ্ৰী, গতিকে B ইজ ইকুৱেল টু কিমান হ'ব 180 পৰা 90 বিয়োগ কৰিলে আমি 90 ডিগ্ৰী পালোঁ। এতেকে এংগুল C সমান এংগুল A, আমাক কি পাইছোঁ C সমান এংগুল A আৰু এংগুল D সমান এংগুল B, কাৰণটো হৈছে যে সামান্তৰিকৰ বিপৰীত কোণ। ইয়াত আমি সামান্তৰিক বুলি কিয় লিখিলোঁ, কাৰণ যে যিকোনো চতুৰ্ভুজৰ এটা কোণ যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে এইটো এটা কি হ'ব সামান্তৰিক, আৰু সামান্তৰিকৰ সদায় বিপৰীত কোণবোৰ সমান। গতিকে এই কোণটো যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে C কোণটো কিমান হ'ব 90 ডিগ্ৰী, আৰু ঠিক তেনেদৰে B কোণটো যদি 90 ডিগ্ৰী হয় তাৰ বিপৰীত কোণ যিটো D এইটো হ'ব কিমান 90 ডিগ্ৰী। গতিকে আমি কি পালোঁ A 90 ডিগ্ৰী, B 90 ডিগ্ৰী, C 90 ডিগ্ৰী আৰু D 90 ডিগ্ৰী। এতেকে আমি লিখিব পাৰোঁ যে আয়তক্ষেত্ৰৰ প্ৰতিটো কোণ এক সমকোণ। তোমালোকে যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে কমেণ্ট কৰিবা আৰু এইখিনি ভালকৈ নোট কৰি ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 5, যদি এটা ত্ৰিভুজৰ দুটা বাহুৰ মাপ 8 চেণ্টিমিটাৰ আৰু 11 চেণ্টিমিটাৰ আৰু পৰিসীমা 32 চেণ্টিমিটাৰ হয় তেন্তে ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা। ইয়াত আমাক ত্ৰিভুজটোৰ দুটা বাহুৰ মাপ আৰু পৰিসীমাটো দি দিছে, আমি ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিব লাগে। তো ধৰি ল'লোঁ আমি এইটো ত্ৰিভুজ ABC, ইয়াত এটা বাহুৰ মাপ 11 চেণ্টিমিটাৰ আৰু 8 চেণ্টিমিটাৰ দি দিছে আৰু ইয়াৰ পৰিসীমাটো দি দিছে 32 চেণ্টিমিটাৰ। তো আমি লিখিলোঁ যে ত্ৰিভুজটোৰ পৰিসীমা টুৱাইচ S সমান কিমান হৈছে 32 চেণ্টিমিটাৰ। গতিকে ত্ৰিভুজটোৰ অৰ্ধ পৰিসীমা হৈছে S, ইয়াৰ আধা, তো 32ৰ আধা কিমান হ'ব 16 চেণ্টিমিটাৰ। আৰু এটা বাহুৰ মাপ আমি A ধৰি ল'লোঁ এইটো 8 চেণ্টিমিটাৰ আৰু এই বাহুটোৰ মাপ ধৰি লৈছোঁ আনটো বাহুৰ মাপ B ইজ ইকুৱেল টু 11 চেণ্টিমিটাৰ। এতেকে C বাহুৰ মাপ কিমান হ'ব, তৃতীয় বাহু C ইজ ইকুৱেল টু গোটেইটো পৰিসীমা আছিলে কিমান 32, 32ৰ পৰা আমি এই দুটা বাহুৰ যোগফল আমি 8 আৰু 11 যোগ কৰি কিমান পালোঁ 19, বিয়োগ কৰি দিলোঁ কিমান পালোঁ 13 চেণ্টিমিটাৰ। তো C বাহুৰ মাপটো পালোঁ আমি 13 চেণ্টিমিটাৰ। এতেকে ত্ৰিভুজৰ কালি যিটো হিৰণৰ সূত্ৰ ইয়াত এপ্লাই কৰিছোঁ, তো S মানে আমি কিমান পাইছিলোঁ 16 মাইনাছ A মানে কিমান আছিলে 8, B মানে আছিলে কিমান 11 আৰু C মানে কিমান পাইছিলোঁ আমি 13। গোটেইকেইটা বহুৱাই দিলোঁ, 16ৰ পৰা 8 গ'লে 8, 16ৰ পৰা 11 গ'লে 5, 16ৰ পৰা 13 গ'লে কিমান হ'ব 3। এতিয়া আমি 16টো কেনেধৰণে লিখিব পাৰোঁ 4 পূৰণ 4 আৰু 8টো আমি কেনেকৈ লিখিব পাৰোঁ 4 দুগুণ 8 আৰু 5 into 3 লিখি ল'লোঁ। এতিয়া 4 বৰ্গমূল হৈ গ'ল 2, 4 বৰ্গমূল হৈ গ'ল 2 আৰু এই 4 বৰ্গমূল হৈ গ'ল 2। বাকী এইকেইটা আমাৰ 2 5 গুণ 10, 10 3 গুণ কিমান হৈ গ'ল 30, এইটো √30। গতিকে ত্ৰিভুজটোৰ কালি কিমান পালোঁ 2 দুগুণ 4, 4 দুগুণ 8, 8 into √30 চেণ্টিমিটাৰ স্কোৱাৰ। এইটো নোট কৰি ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 6ত এটা আমাক চিত্ৰ দি দিছে য'ত PQ সমান্তৰাল RS আৰু AD সমান্তৰাল BC, তেন্তে দুডাল সমান্তৰাল ৰেখাৰ মাজত থকা একে ভূমি বিশিষ্ট চিত্ৰকেইটা লিখা আৰু ভূমি চিনাক্ত কৰা। ইয়াত যাৰ পৰা কুৱেশ্যন পেপাৰখন লোৱা হৈছিলে তেওঁ নিজে কিছুমান আগবাগ কৰি পেলালে, গতিকে অলপমান অসুবিধা হৈছে। একেবাৰে চিম্পল, তোমালোকে পাৰিবা, এনেধৰণৰ বিভিন্ন কুৱেশ্যন কৰিছা তোমালোকে এক্সাৰচাইজ 9.1। গতিকে এক্সাম দিবলৈ যাওঁতে পাৰিলে সেইবোৰ এবাৰ প্ৰেক্টিছ কৰি যাবা। কুৱেশ্যন নম্বৰ 7, চিত্ৰত ABCD সমান্তৰিকৰ AE লম্ব CD আৰু CF লম্ব AD। যদি AB ইজ ইকুৱেল টু 16 চেণ্টিমিটাৰ, AE ইজ ইকুৱেল টু 8 চেণ্টিমিটাৰ, CF ইজ ইকুৱেল টু 10 চেণ্টিমিটাৰ হয় তেন্তে ADৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। তো 7 নম্বৰৰ কুৱেশ্যনটোৰ সমাধান আমি এনেধৰণে তোমালোকলৈ আগবঢ়ালোঁ। প্ৰথমতে তোমালোকে চিত্ৰটো আঁকি যদি এইখিনি লিখি লোৱা, তো এইখিনি লিখিলেও তোমালোকে কিবা এটা পাবা। তাৰপিছত তোমালোকে প্ৰমাণটো কৰি দেখাব লাগিব। এটা আমি প্ৰথমতে লিখি ল'লোঁ, আমি ADৰ মানটো ইয়াত উলিয়াইছে। আমি যিহেতু ABCD এটা সমান্তৰিক, গতিকে AB যদি আমাৰ AB ৰেখাডালৰ যদি দৈৰ্ঘ্য 16 চেণ্টিমিটাৰ হয় তেতিয়াহ'লে CDও 16 চেণ্টিমিটাৰ, কাৰণ সমান্তৰিকৰ বিপৰীত বাহু। এতিয়া ভূমি CD আৰু উচ্চতা AE লৈ প্ৰথমতে ভূমি কি লৈছোঁ CD আৰু উচ্চতা কি লৈছোঁ AE। এইটো ধৰি পেলাই আমি ABCD সমান্তৰিকৰ কালি কি বুলি লিখিব পাৰোঁ ভূমি পূৰণ উচ্চতা। ভূমি মানে আছিলে CD আৰু AE আছিলে উচ্চতা।
CDৰ ভ্যালুটো আমাক 16 দিছে আৰু এই ভ্যালুটো আমাক কিমান দিছিলে 8 এটো বহাই দিলো কিমান পালো আমি 128 সেন্টিমিটার স্কয়ার বর্গ সেন্টিমিটার এবাৰ আমি আকৌ এবাৰ ধৰিলো ভূমি AD আৰু উচ্চতা CF ভূমি ধৰিছো AD আৰু উচ্চতা ধৰিছো CF তো আমি এবাৰ এখিনি ধৰি ললো তো ABCD সমান্তৰালৰ কালি হ'ব AD * CF AD মানে আমি নাজানো আৰু CF মানে আমাক কিমান দিয়া আছিল 10 দিয়া আছিল AD ৰ ভ্যালুটো আমি উলিয়াব লাগে তো এইটো আমি ইকুৱেচন নম্বৰ 1 দিলো এটো দিলো 2 তে 1 আৰু 2 ৰ পৰা আমি কি পালো AD * 10 ইকুৱেল টু কিমান হ'ব 128 সেন্টিমিটার স্কয়ার তো AD ইকুৱেল টু 10 টো আহি তলত বহিলে ইয়াত যেটো এটা শূন্য আছে গতিকে এটাৰ আগত দশমিক বহিলে 8 ৰ আগত 12.8 সেন্টিমিটার তেকে নিৰ্ণয় AD ৰ দৈৰ্ঘ্য হল কিমান 12.8 সেন্টিমিটার এনে ধৰণ আমি এটো সমাধান কৰিব লাগিব নেক্সট কোৱেশ্চন নম্বৰ 8 ত দিছে যদি এটা ৰম্বাসৰ পৰিসীমা 400 মিটাৰ আৰু এডাল কৰ্ণৰ দৈৰ্ঘ্য 180 মিটাৰ হয় তেন্তে ৰম্বাসটোৰ কালিৰ নিৰ্ণয় কৰা ইয়াত ৰম্বাসৰ পৰিসীমা আৰু কালিৰ নিৰ্ণয়ৰ যিকিটা ফৰ্মুলা হেকিটা ইউজ কৰিব লাগিব তোমালোকে ট্ৰাই কৰি চাবা আৰু যদি অসুবিধা হয় তেতিয়া হলে কমেন্ট কৰিবা কোৱেশ্চন নম্বৰ 9 যদি এটা সমবাহু ত্ৰিভুজৰ এডাল বাহুৰ দৈৰ্ঘ্য 6 * √3 সেন্টিমিটাৰ হয় তেন্তে ত্ৰিভুজটোৰ উচ্চতা নিৰ্ণয় কৰা এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে নিশ্চয় কৰিবছা হেকাৰণে মই এটো এক্সপ্লেইন কৰা নাই যদি কিবা অসুবিধা হয় তেতিয়া হলে কমেন্ট কৰিবা মই নিশ্চয় এটো সমাধান কৰি দিম কোৱেশ্চন নম্বৰ 10 ত দিছে যদি একে ভূমিৰ ওপৰত থকা এটা ত্ৰিভুজ আৰু এটা সমান্তৰিক দুডাল সমান্তৰাল ৰেখাৰ মাজত থাকে তেন্তে দেখুৱা যে ত্ৰিভুজটোৰ কালি সমান্তৰিকটোৰ কালিৰ আধা এই কোৱেশ্চনটোৰ এনসাৰটো তোমালোকৰ পাঠ্যপুথিতে খুব সুন্দৰকৈ আছে তো দেখা পাইছা পেজ নম্বৰ 165 ত অৱশ্যে মোৰ কিতাপখন পুৰণা হয় তোমালোকৰ হয়তো বেলেগ পেজ নম্বৰ থাকিব পাৰে কিন্তু এটো আছে উদাহৰণ 2 ত আছে সমান্তৰিক আৰু ত্ৰিভুজৰ কালিৰ তো ইয়াত খুব ধুনীয়াকৈ আছে যে এটা ত্ৰিভুজ আৰু এটা সমান্তৰিক যদি একে ভূমিৰ ওপৰত আৰু একে সমান্তৰালৰ মাজত থাকে তেন্তে দেখুৱা যে ত্ৰিভুজটোৰ কালি সমান্তৰিকটোৰ কালিৰ আধা হ'ব খুব সুন্দৰভাৱে ইয়াতে কৰি দেখাইছে তোমালোকে অলপ সজাই পৰাই ললে হ'ল তো এটো আৰু মই ইয়াত এক্সপ্লেইন নকৰো নিশ্চয় তোমালোকে ইয়াৰ পৰা সুন্দৰকৈ উঠাই ল'ব পাৰিবা নেক্সট কোৱেশ্চন নম্বৰ 11 ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC AD ৰ মধ্যবিন্দু E ৰ মাজেৰে AB সমান্তৰালকৈ অঙ্কন কৰা ৰেখাই BC ক F বিন্দুত ছেদ কৰে দেখুৱা যে BC ৰ মধ্যবিন্দু F মাৰ্ক দিছে আমাক 4 ডিয়াৰ ষ্টুডেন্ট এই কোৱেশ্চনটোৰ সমাধান আমি এনে ধৰণে কৰিব পাৰো তোমালোকে চাবা ভালকে গুটেখিনি আমি খালি ইয়াত BD টো অঙ্কন কৰিছো তো ইয়াত গুটেখিনি কথা মই উপস্থাপন কৰিছো যদি কিবা বুজি নোপোৱা তোমালোকে কমেন্ট কৰিবা আমি লাষ্টত কি প্ৰমাণ কৰি দেখাইছো যে F BC ৰ মধ্যবিন্দু বা কি হৈছে BC ৰ মধ্যবিন্দু F কোৱেশ্চন নম্বৰ 12 ত দিছে ত্ৰিভুজ PQR অঙ্কন কৰা যত QR সমান 6 cm বা সেন্টিমিটাৰ এংগল Q = 60 ডিগ্ৰী আৰু PR - PQ = 2 cm অঙ্কন প্ৰণালী লিখিবা ইয়াটো মাৰ্ক আছে 4 তো ইয়াত আমি প্ৰথমতে যেটো QR এই QR = 6 সেন্টিমিটাৰ ডাল ৰেখা অঙ্কন কৰিছো দেখাইটো এটো হৈছে পুৰা 6 সেন্টিমিটাৰ এতিয়া আমি Q বিন্দুত 60 ডিগ্ৰী এটা কোণ আঁকিব লাগে যেটো দিয়া আছে QR = 6 সেন্টিমিটাৰ আৰু এংগল Q = 60 ডিগ্ৰী তো ইয়াত আমি Q বিন্দুত 60 ডিগ্ৰী এটা কোণ অঙ্কন কৰিব লাগিব যেটো আমাক দিয়া আছে এটো এংগল Q = 60 ডিগ্ৰী তোমালোকে তো সম্পূৰ্ণ মিলাই লবা ভালকে তোমালোকে দেখা পাবা এটো 10 20 30 40 50 60 তো ইয়াত হৈছে 60 ডিগ্ৰী তো ইয়ালে আমি এটা ৰেখা টানি দিম এনেকে দিগলকে এডাল আমি কি কৰি দিম ৰেখা টানি দিম তেনে ধৰণে আমি এতিয়াত এডাল ৰেখা অঙ্কন কৰি ডাইৰেক্ট Q বিন্দুটোত এটা 60 ডিগ্ৰী কোণ উৎপন্ন হ'ল এতিয়া আমাক দিয়া আছিল যে কোৱেশ্চনটোত PR - PQ = 2 সেন্টিমিটাৰ গতিকে ইয়াত আমি 2 সেন্টিমিটাৰ এটা মাপ লৈ পেলানি যে দেখি পাইছে তো 1 এটো হৈছে 2 তো 2 সেন্টিমিটাৰ ইয়াত আমি এটা কাটি লৈছো এই বিন্দুটোৰ নামটো দিলো আমি কি D তো আমি এটা লক লগাই দিম এতিয়া DR আমি ইয়াত সংযোগ কৰিছো এতিয়া আৰু এডাল সমদ্বিখণ্ডক অঙ্কন কৰিব লাগে আৰু সমদ্বিখণ্ডক অঙ্কন কৰিবৰ বাবে কি কৰিম ইয়াৰ আধা বা আধাতকৈ অলপ বেছি লম ওপৰৰ ফালে এটা চাপ আঁকিলো ঠিক একে ধৰণে আমি এতিয়া তলফালে এটা আমি কি কৰিম চাপ আঁকিম R বিন্দুৰ পৰা এতিয়া আমি একেদৰে D বিন্দু কেন্দ্ৰ কৰি ওপৰৰ যেটো বৃত্ত চাপ আঁকিছিলো তাক সেট কৰাকৈ এটা আমি চাপ আঁকিম এটা চাপ আঁকিম আৰু ঠিক তেনে ধৰণে আমি D বিন্দু কেন্দ্ৰ কৰি তলফালে এটা কি কৰিম বৃত্ত চাপ আঁকিম এতিয়া ইয়াক
ওপৰৰ যেডাল প্ৰথম ৰেখা টানিছিলোঁ তাত ছেট কৰাকৈ এডাল ৰেখা অংকন কৰিম আমি দেখি পাইছা তোমালোকে এতিয়া এই বিন্দুটোক নাম দিলো আমি নাম দিলো P এতিয়া আমি এটো P R সংযোগ কৰি দিম দেখা পাইছা এটো এনে ধৰণে এটো আমি অংকন কৰিব লাগিব দেখিলা এনে ধৰণে আমি চিত্ৰটো অংকন কৰিলো প্ৰথমতে আমি QR ৰেখাডাল টানি ললো আৰু 6 cm জোখত আৰু Q বিন্দুত এটা 60 ডিগ্ৰী কোণ অংকন কৰিলো এনে ধৰণে তাৰ পাছতে ইয়াত যেটো PR - PQ = 2 cm দিছে গতিকে আমি 2 cm মাপ এটা লৈ বিন্দুটোৰ নাম দিলো D তাৰ পিছতে এতিয়া D আমি D আৰু সমদ্বিখণ্ডক আঁকিবৰ বাবে প্ৰথমতে R বিন্দুটোৰ পৰা ইয়াৰ আধা বা আধাতকৈ বেছি লি ওপৰৰ ফালে এটা বৃত্তচাপ দিলো আৰু তলফালে এটা বৃত্তচাপ দিলো ঠিক একে ধৰণে এবাৰ D বিন্দুক কেন্দ্ৰ কৰি আগৰ সমান ব্যাসাৰ্ধ লৈ ইয়াত এটা বৃত্তচাপ অংকন কৰিলো আৰু এই তলফালে এটা বৃত্তচাপ অংকন কৰিলো এতিয়া বৃত্তচাপ দুটা যত ছেট কৰিছে এই বিন্দুৰ মাজেডাল ৰেখা টানিলো এটো গৈ প্লানি এই প্ৰথম যিডাল ৰেখা তাক P বিন্দু ছেট কৰিছে এতিয়া আমি PR সংযোগ কৰি দিলো এনে ধৰণে আমি চিত্ৰটো অংকন কৰিব লাগিব এতিয়া আমি ইয়াৰ অংকন প্ৰণালী লিখিব লাগে তো ডিয়াৰ ষ্টুডেন্ট এটো আছিল আমি অংকন কৰিব লগিয়া PQR ত্ৰিভুজ ইয়াত আমি যেটো ছেট কৰিছিল ইয়াৰ নাম দিলো A আৰু B তো এই কথাখিনিকে আমি অংকন প্ৰণালীত উপস্থাপন কৰিছো তোমালোকে এখিনি লিখি দিবা আৰু সদায় প্ৰথমতে অংকন কৰি লবা তাৰ তলত অংকন প্ৰণালী লিখিবা তোমালোকে মনত ৰাখিবা তেনে ধৰণে আমি PQR ত্ৰিভুজটো অংকন কৰিলো তো ডিয়াৰ ষ্টুডেন্ট কোৱেশ্চন পেপাৰখন ইমানতে সমাপ্ত হৈছে আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা আৰু ভিডিওটো যদি হেল্পফুল বুলি ভাবিছা তেতিয়া হলে তোমালোকৰ ফ্ৰেণ্ডলৈ যিমান পাৰা শেয়াৰ কৰিবা আৰু তোমালোকৰ এক্সাম যেতিয়া হ'ব তেতিয়া কোৱেশ্চন পেপাৰবোৰ মোৰ WhatsApp নম্বৰ দিবলৈ নাপাহৰিবা তো এনে ধৰণৰ ভিডিও মই পাই থাকিবৰ বাবে মোৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি লবা এনেদৰে মই প্ৰতিটো সাবজেক্টৰে কোৱেশ্চন পেপাৰ তোমালোকলৈ আগবঢ়াম এই চেনেলত উপলব্ধ হ'ব তো চাই থাকিবা RB লাৰ্ণ কাম এন্টাৰটেইনমেন্ট আন এটা ভিডিও তোমালোকক পুনৰ লগ পাম ধন্যবাদ